আজি আপোনালোকৰ মাজলৈ পুনৰ আহিছে এটা নতুন ভিডিঅ' লৈ। লকডাউনৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ, সেইবাবে ইউটিউবত ভিডিঅ' আপলোড দিব পৰা নাই। আজি বহুত দিনৰ মূৰত ভাবিছোঁ অলপ ওলাই যাওঁ, ভিডিঅ' এটা বনাওঁ আৰু আপলোড দিওঁ। ময়ো বহুত দিন ওলাই যোৱা নাই ফুৰিবলৈ। ব'লক বাকীখিনি কথা বাইকৰ পৰা পাতিম, ক'ত যাম কি কথা। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বহুত দিন হ'ল ভিডিঅ' আপলোড দিব পৰা নাই ইউটিউবত। ইয়াত ক'ভিড-19 বহুত বাঢ়িছে আমাৰ ইয়াত, সেইবাবে ঘৰতে সোমাই থাকিবলগীয়া হৈছে, ওলাই আহিব পৰা নাই। আজি ভাবিলোঁ অলপ ওলাই যাওঁ, অলপ ক'ভিড-19ৰ হাৰটো অকণমান কমিছে, আক্ৰান্ত হোৱা হাৰটো। সেইবাবে আজি অলপ ভাবিলোঁ ওলাই যাওঁ, ভিডিঅ' এটাও বনাওঁ আৰু অলপ ফুৰিও আহোঁ। বহুত দিন হ'ল ঘৰতে সোমাই আমনি লাগিছে। এতিয়া বাইকখনৰ অলপ পেট পূজা কৰি লওঁ। বাইকত তেলৰ পৰিমাণটো কমি গৈছে। টিপুত সোমাই তেলটো ভৰাই তাৰপৰা যাম বাইকখন তেলটো আগধৰি ভৰাই লওঁ। এতিয়ালৈকে সিদ্ধান্ত কৰা নাই ক'ত যাম। আমি এতিয়া আহিছোঁ নাৰায়ণপুৰৰ যিটো বৌদ্ধৰ গল্ডেন টেম্পুল, তালৈ আহিছোঁ। অলপ ইয়াতে ফুৰি পেলাই যাওঁ বুলি ভাবিছোঁ। ব'লক চাই লওঁ। ক'ভিড-19ৰ কাৰণে মন্দিৰৰ ভিতৰলৈ সোমোৱাটো নিষেধ কৰি দিছে। ইয়াত লিখি থৈছে, এয়া দেখিছে প্ৰৱেশ নিষেধ বুলি। সেইবাবে আমি সোমাব নোৱাৰিলোঁ। বাহিৰৰ পৰাই চাওক, ইয়াতকৈ আৰু আগবাঢ়িব নোৱাৰি। বহুত ধুনীয়াকৈ বনাইছে। এইটো আচলতে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বনাইছে। ইয়াত বৌদ্ধ ধৰ্মৰ লোকসকলে ইয়াত পূজা পাৰ্বণ কৰে। আমি এতিয়া গল্ডেন টেম্পুলৰ পৰা ওলাই আহিলোঁ। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ কাষতে থকা ঘণ্টাটো